Hello and welcome back to my YouTube channel. নমস্কাৰ সকলোকে আজিৰ ভিডিঅলৈকে স্বাগতম জনাইছো। ইতিমধ্যে আমি HS সেকেন্ড ইয়াৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ যেটো কোৰ্স ইউটিউবত আৰম্ভ কৰিছো প্লেলিষ্টত আপোনালোকে পাব আৰু ইতিমধ্যে 6-7টা মান ক্লাস হৈ গৈছে। ফাৰ্স্ট ইউনিটটো হৈ গৈছে। ফাৰ্স্ট ইউনিটৰ আগতে এটা আমি ফাৰ্স্ট ইউনিট বুলি আন এটা কোল্ড ওয়াৰক লৈ পেলাই শীতল যুদ্ধক লৈ পেলাই অলৰেডি আমি এটা ক্লাস কৰিছো। এটা নহয় দুটামান ক্লাস কৰিছো এইটো ইউনিটৰ ওপৰতো যেহেতু ৰাজনীতি বিজ্ঞান বিভাগৰ যেটো সেকেন্ড ইয়াৰৰ কোৰ্স হয় সেই কোৰ্সটো মেইনলি শীতল যুদ্ধৰ পিছৰ সময়ছোৱা বা শীতল যুদ্ধৰ সময়খিনিক লৈ পেলাই জড়িত হৈ আছে গতিকে হেতু কাৰণে শীতল যুদ্ধৰ এটা আভাস দিয়াৰ কাৰণে মই সেই শীতল যুদ্ধৰ সময়ৰ এটা ক্লাস লৈছো তাৰ পিছত আমি ডিসইন্টিগ্ৰেশন অফ দা সোভিয়েট ইউনিয়নৰ ওপৰত এটা ক্লাস লৈছো কোৱেশ্চন আনসাৰো কৰিছো আপোনালোকে যদি কোনোবাই ক্লাস বিলাক চোৱা নাই তেতিয়ালে প্লেলিষ্ট আছে মোৰ ধুনিয়াকে HS সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্স বুলি প্লেলিষ্ট এটা আছে প্লেলিষ্টত গলে আপুনি গুটেই এটা ক্লাস পাব সিৰিয়ালি ক্লাস বিলাক চাব হেইটোৰ বিষয়ে একদম প্ৰথমতে আমি আলোচনা কৰিছিলো যে কোনটো সময়ত ক্লাস বিলাক ডেইলি আপলোড দিয়া হ'ব সময়টো অকমান হালহলনি হৈ আছে হলেও আপোনালোকে সদায় ক্লাস বিলাক চাব পাৰে আৰু পৰীক্ষা কেন্দ্ৰিক এটা পদ্ধতি লৈ পেলাই পৰীক্ষা কেন্দ্ৰিক এটা মাধ্যমত আমি ক্লাস বিলাক কৰিছো আৰু ইংৰাজী আৰু অসমীয়া দুয়োটা বিষয়তে দুয়োটা মাধ্যমতে আপোনালোকে ক্লাস বিলাক দেখিবলৈ পাব দুয়োটা ল্যাঙ্গুৱেজতে স্লাইডত দুয়োটা ল্যাঙ্গুৱেজত থাকিব অসমীয়া আৰু ইংৰাজী আপোনালোকে ইতিমধ্যে গম পাইছে আৰু সিলেবাস অনুসৰি যেটো CBSE বা AHSEC বা NCERT যেটো আমাৰ সিলেবাস হয় সেকেন্ড ইয়াৰৰ ৰাজনীতি বিজ্ঞানৰ হেতু সিলেবাসৰ অনুসৰি গুটে ক্লাস বিলাক কৰা হয় আছে গতিকে আমি এতিয়া থাৰ্ড ইউনিট বা যেটো সেকেন্ড ইউনিট আছে আপোনালোকৰ কিতাপত কন্টেম্পৰাৰী সেন্টাৰস অফ পাৱাৰ বা সমসাময়িক শক্তিৰ কেন্দ্ৰ আৰু কিছুমান কিতাপত আপোনালোকে পাব অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল বা অল্টাৰনেটিভ সেন্টাৰস অফ ইকোনমিক এন্ড পলিটিক্যাল পাৱাৰ এই চেপ্টাৰটো আমি অলৰেডি ক্লাস কৰা শেষ হৈ গৈছে তিনিটা ক্লাস ললো এই চেপ্টাৰটোৰ ওপৰত য'ত আছে ইউৰোপিয়ান ইউনিয়নৰ কথা আমি আলোচনা কৰিছো ইউৰোপীয় সংঘ লগতে এছিয়ান বা দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থাৰ কথা আলোচনা কৰিছো লগতে চাইনাৰ কথা আলোচনা কৰিছো এজ এ সমসাময়িক শক্তিৰ কেন্দ্ৰ হিচাপত লগতে আমি আলোচনা কৰিছো চাইনাৰ লগতে যেটো আমাৰ আছিলে যেটো সাউথ কোৰিয়া বা জাপানৰ যেটো ইকোনমিক পাৱাৰ বা সমসাময়িক শক্তিৰ কেন্দ্ৰ হিচাপে জাপান আৰু সাউথ কোৰিয়াকো আমি আলোচনা কৰিছো গতিকে আজি আমি আহো মেইনলি কোৱেশ্চন আনসাৰক লৈ পেলাই বহুত দিন আগৰ পৰা মই কৈ আছিলো যে কোৱেশ্চন আনসাৰ ষ্টাৰ্ট কৰা হোৱা নাছিল চেপ্টাৰটো শেষ নকৰাকে কোৱেশ্চন আনসাৰ ষ্টাৰ্ট কৰিব নোৱাৰি গতিকে আজি ষ্টাৰ্ট কৰো কোৱেশ্চন আনসাৰ এক মাৰ্কৰ কোৱেশ্চন আনসাৰ বুলি দিছো যিকিনি আপোনালোকে কি কৰিব পাৰিব যদি কিছুমান লং কোৱেশ্চনো আহে ইতিমধ্যে মই ক্লাস বিলাক লওতে ক্লাস বিলাকত মই কৈ থৈছো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে ক্লাস বিলাক আপোনালোক ডিটেইলত চাব তিনিটা ক্লাস লৈছো এই চেপ্টাৰটোৰ ওপৰত যেটো কিছুমান কিতাপত মই কলো অলৰেডি সমসাময়িক শক্তিৰ কেন্দ্ৰস্থল বা কন্টেম্পৰাৰী সেন্টাৰস অফ পাৱাৰ বা অল্টাৰনেটিভ সেন্টাৰস অফ ইকোনমিক এন্ড পলিটিক্যাল পাৱাৰ বা অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল বুলি আছে ইতিমধ্যে মই তিনিটা ক্লাছত গুটেইখিনি কভাৰ কৰিছো চেপ্টাৰৰ যিমানখিনি কোৱেশ্চন আহিব লগা যেনেকুৱা ধৰণৰ সম্ভাৱ্য বস্তু আছে চেপ্টাৰটোত গুটেইখিনি কভাৰ কৰিছে গতিকে আজি আহো অকমান কোৱেশ্চন আনসাৰক লৈ পেলাই কাৰণ আমাৰ ষ্টুডেণ্টখিনিয়ে কোৱেশ্চন আনসাৰ দেখিলে ভাল লাগে কোৱেশ্চন answer যে কেনেকুৱা ধৰণৰ হ'ব পাৰে question answer so first question what is mean by multiple order যেহেতু দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাক আমি শীতল যুদ্ধ বুলি জানো ইতিমধ্যে মই প্ৰায় সকলোখিনি ক্লাছতে কৈ আহিছো শীতল যুদ্ধ সময় বুলি জানো শীতল যুদ্ধৰ সময়ত আমি ডিপোলাৰ ওয়াৰ্ল্ড বাইপোলাৰিটি বুলি জানো আমি তাৰ পিছত কি হয় 1991 ৰ পিছত যেতিয়া সোভিয়েট ইউনিয়নৰ ভাঙন হৈ থাকিল বা ডিসইন্টিগ্ৰেশন অফ দা সোভিয়েট ইউনিয়ন বুলি আমি যাক আমি জানো তাৰ পিছত কি জানো হেইটো সময়ছোৱাৰ পিছৰ সময়খিনিক আমি মাল্টিপোলাৰ ওয়াৰ্ল্ড বুলি বহুতে ক'ব বিচাৰে বা কিছুমানে ক'ব বিচাৰে যে অনলি আমেৰিকা যুক্তৰাষ্ট্ৰই শাসন কৰি আছিল বা ইউনিপোলাৰ ওয়াৰ্ল্ড বাট বহুত ৰাজনীতি বিজ্ঞানবিদৰ মতে এই সময়ছোৱা 1991 ৰ পিছৰ সময়ছোৱা বা সমসাময়িক সময়ছোৱা মাল্টিপোলাৰ ওয়াৰ্ল্ড বুলি জানো কিয় জানো আমি ইতিমধ্যে ক্লাস বিলাকত আলোচনা কৰিছো যে ইউৰোপিয়ান ইউনিয়নৰ নিচিনা কিছুমান আঞ্চলিক বা ৰাজনৈতিক শক্তিৰ উত্থান হৈছে নতুন বা কিছুমান কি ক'ব পাৰো আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৃষ্টি হৈছে গতিকে হোৱাট ইজ মিন বাই মাল্টিপোলাৰ ওয়াৰ্ল্ড এ ওয়াৰ্ল্ড উইথ মাল্টিপল সেন্টাৰস অফ পাৱাৰ বহুমেৰু বিশ্ব ব্যৱস্থা মানে কি বুজা একাধিক শক্তিৰ কেন্দ্ৰ থকা বিশ্ব ব্যৱস্থাক বুজা যায় দেন হোৱাট ইজ মাৰ্শাল প্ল্যান নম্বৰ 2 কোৱেশ্চনলৈকে আহো মাৰ্শাল প্ল্যান বুলিলে কি বুজা So the Marshall Plan was an American economic assistance program to rebuild European
ৰিবিল্ড ইউৰোপ আফটাৰ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কি হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ পুনৰ গঠনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰা অৰ্থনৈতিক সহায় কাৰ্যসূচীকে জনা যায় মাৰ্শ্বাল প্লেন বুলি খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষাৰ কাৰণে মাৰ্শ্বাল প্লেন সকলোৱে মনত ৰখাটো মুখস্থ কৰি লোৱা একদম মনত ৰাখি লোৱা 1 নম্বৰী প্ৰশ্ন 2 নম্বৰী প্ৰশ্ন আহি যায় বা কেতিয়াবা লং কুৱেশ্যনত এনেকৈ আহে যে 2 মাৰ্কৰ লং কুৱেশ্যন বিলাক আজিকালি সাধাৰণতে কি দেখিবলৈ পাবা তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাইছা যে সেপাৰেট ভাগ কৰি দিয়া থাকে গতিকে ফাৰ্স্ট পাৰ্টটো এনেকৈ দিব মাৰ্শ্বাল প্লেন বুলিলে কি বুজা তাৰ পিছত দিব একেলগে ইউৰোপিয়ান ইউনিয়নৰ বিষয়ে এটি চমুটোকা লিখা তেনেকৈ দিব পাৰে লগ কৰি পেলাই গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে চ' মাৰ্শ্বাল প্লেন খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় দেন থাৰ্ড কুৱেশ্যনলৈকে আহোঁ ইজ ইণ্ডিয়া এ মেম্বাৰ অফ এছিয়ান এছিয়ানৰ সম্পূৰ্ণ নামটোৰ বিষয়ে আমি অলপ পিছত পঢ়িম চ' নো ইণ্ডিয়া ইজ নট এ মেম্বাৰ অফ এছিয়ান নহয় ভাৰত আছিয়ানৰ সদস্য ৰাষ্ট্ৰ নহয় when was the European Union formally established খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন another 1992 through the Maastricht Treaty is also important okay so Maastricht সন্ধিৰ জৰিয়তে 1992 চনত ইউৰোপীয় সংঘ আনুষ্ঠানিকভাৱে গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কমন কাৰেন্সি অফ দ্য ইউৰোপিয়ান ইউনিয়ন হেতু হৈছে ইউৰো কমন কাৰেন্সি ইউৰোপীয় ইউনিয়নৰ একক মুদ্ৰাৰ নামটো কি হেতু হৈছে ইউৰো বুলি জনা যায় Next question like what was the first organization that led to the formation of the European Union EU to sort of dia hoise bahut khini prosnot EU mane hoise tumalke janisa sage already class bilak jodi korisa EU mane hoise European Union okay so the first organization that led to the formation of the European Union is European Coal and Steel Community which was established in 1951 sontu likhi rakhiba sontu yata slide dia hua nai sontu hoise 1951 ত এস্টাবলিশ হৈছিল ইউৰোপিয়ান কোল এণ্ড ষ্টিল কমিউনিটি ঠিক আছে গতিকে এনেকৈ ক্ৰনলজি অনুসৰি ইউৰোপিয়ান ইউনিয়নৰ আৰম্ভণি হৈছিল 1951 দেন 1957 চনত কিছুমান দেশে কি কৰিলে জয়েন কৰিলে 1985ত এনাদাৰ কিছুমান দেশে জয়েন কৰিলে সো ফাইনালি কি হ'ল ইন 1993 ইউৰোপীয় সংঘৰ ফৰ্মেশন হৈ থাকিলে ইউৰোপীয় সংঘ ফৰ্মেশন হলে আৰু চুক্তিখন কি আছিল মাষ্ট্ৰিক্ট ট্ৰিটি যেটো আমি আগৰ প্ৰশ্নত পালো সো ইউৰোপীয় সংগঠনৰ প্ৰথম সংগঠনটোৰ নাম কি আছিল ইউৰোপীয় কোল আৰু ষ্টিল কমিউনিটি Then next question when was ASEAN established বা when was ASEAN formed in 1967 sonto khube important ASEAN ketia গঠন কৰা হৈছিল ASEAN গঠন কৰা হৈছিল 1967 চনত আৰু ASEANৰ সম্পূৰ্ণ নামটো কি দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা বা সংগঠন What is the full name of ASEAN Association of Southeast Asian Nation? গুটেখিনি প্ৰশ্ন যিখিনি ইয়াতে স্লাইডত দিয়া হৈছে বহুত ইম্পৰ্টেন্ট হয় গতিকে সকলে মনত ৰখা বা মুখস্থ কৰিলে যেনেকে মনত থাকে তেনেকে ৰাখি লোৱাটো খুবেই ইম্পৰ্টেন্ট হয় ভিডিওটো বাৰবাৰ শুনি থাকিব পাৰা তোমালোকে শুৱাৰ সময়তো ভিডিওটো ষ্টাৰ্ট কৰি পেলাই শুই যাব পাৰা অকমান শুনিলা যি শুনিলা হয় না ক'বাত গৈ আছে তেতিয়াও শুনিব পাৰা মই বাৰবাৰ কৈ আছো প্ৰত্যেকটো ভিডিওতে গতিকে মিছ নকৰিবা এটাও ভিডিও Then next question how many founding members did ASEAN have 5 founding members ASEAN have ASEANৰ প্ৰতিষ্ঠাপক সদস্য কিমানখন দেশ আছিল 5খন দেশ হয় মই নাম কিটা অলৰেডি ক্লাছত কৈ দিছো আজি আৰু ৰিপিট নকৰো শৰ্ট ফৰ্মটো কৈ দিছো মই PMSI আৰু কি আছিল T So PMSIT hoise ASEANৰ ফাউন্ডিং মেম্বাৰস এতিয়া তোমালকে ক্লাছত গৈ পেলাই বা গুগল সার্চ কৰি PMSIT ৰ সম্পূৰ্ণ দেশকিখনৰ নাম কি আছিল চাই লোৱা নেক্সট কোৱেশ্চন when did Atal Bihari Vajpayee visited China in 2003 তোমালোকৰ কিতাপত আছে যে when did Rajiv Gandhi visited China হয় না কিন্তু এতিয়া ৰাজীৱ গান্ধী এতিয়া কোৱেশ্চন বিলাক এনেকুৱা ধৰণৰ আহে ফাইনেলত যেটো গভৰ্নমেন্টৰ চৰকাৰৰ দখলত আছে চৰকাৰৰ দখলত যিখন গভৰ্নমেন্টৰ চৰকাৰ আছে যেটো দল আছে সেই দলটোৰ মন্ত্ৰীৰ নাম আহি যায় গতিকে হেতু কাৰণে তোমালোকৰ কিতাপতটো আছে ৰাজীৱ গান্ধীয়ে কেতিয়া চাইনা ভ্ৰমণ কৰিছিল আফটাৰ 14 ইয়াৰ্স অফ যেটো ইন্ডিয়া চাইনা ওৱাৰ হৈছিল তাৰে 14 বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে ৰাজীৱ গান্ধীয়ে চাইনা ভ্ৰমণ কৰিছিল কিন্তু মই ইয়াতে কি দিছো কোৱেশ্চনত যে অটল বিহাৰী বাজপেয়ী কেতিয়া চাইনা ভ্ৰমণ কৰিছিল এটো ইম্পৰ্টেন্ট হয় আহি যাব পাৰে
সদায় যে একে ধৰণৰ প্ৰশ্ন আহিব একেটি প্ৰশ্ন যে ৰিপিট হ'ব তেনেকুৱা কথা নাই অকমান বেলেগকে দি পেলাই এক্সামিনাৰে বা কুৱেশ্যন যি বনাইছে পেটাৰ্ণটো তেওঁলোকে চাই যে কিমানটো তোমালোকে পঢ়িছে তো 2003 চনত অটল বিহাৰী বাজপেয়ীয়ে চীন ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনলৈকে আহোঁ When were economic reforms introduced in China in 1978? চীনৰ অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল 1978 চনত Who introduced economic reforms in China? খুবেই ইম্পৰ্টেণ্ট ডেং জিয়াওপিং আৰু তেওঁৱে চাইনাত অপেন ডোৰ পলিচিটোৰো আৰম্ভণি কৰিছিল যিটো ইকনমিক ৰিফৰ্মছক অপেন ডোৰ পলিচি বুলিও জনা যায় আৰু অপেন ডোৰ পলিচি হৈছে দ্য অপেন ডোৰ পলিচি ইজ এ পলিচি টু এনকাৰেজ ফৰেইন ইনভেষ্টমেণ্ট অ'কে So, চীনৰ অৰ্থনৈতিক সংস্কাৰৰ মুখ্য নেতা কোন আছিল ডেং জিয়াওপিং আৰু তেওঁৰ অৰ্থনৈতিক নীতিটোৰ নাম হৈছে অপেন ডোৰ পলিচি আৰু অপেন ডোৰ পলিচি মানে হৈছে অপেন ডোৰ পলিচি মানে খোলা দুৱাৰ নীতি মানে হৈছে বৈদেশিক বিনিয়োগৰ বাবে অৰ্থনৈতিক খোলা নীতি সো দেশখনে কি কৰিছিলে বৈদেশিক বিনিয়োগক আমন্ত্ৰণ জনাইছিলে 1978 পিছৰ পৰা হেতুকে জনা যায় ইকনমিক ৰিফৰ্ম বুলি এই তিনিওটা প্ৰশ্ন 11 12 আৰু 13 নম্বৰটো লিংক হৈ আছে Next question, what is the Bangkok Declaration? Bangkok ঘোষণাপত্ৰ মানে কি বুঝো? So the Bangkok Declaration is the agreement signed in 1967 that led to the formation of the ASEAN. 1967 চনত স্বাক্ষৰ কৰা এই ঘোষণাপত্ৰ যাৰ জৰিয়তে ASEAN গঠন কৰা হৈছিল তাকে বেংকক ঘোষণাপত্ৰ বুলি জনা যায় Another important question গুটেখিনি ইম্পৰ্টেন্ট হয় দে সবে ইম্পৰ্টেন্ট হয় দুবাৰ তিনিবাৰ এটলিষ্ট শুনিবা তোমালোকে নহলে স্লাইড কেটা স্ক্ৰিনশ্বট মাৰি ৰাখিবা পিছত হলেও এবাৰ ডেইলি এবাৰ চাবা তোমালোকে What is Brexit? Brexit refers to the withdrawal of the United Kingdom from the European Union which was completed in 2020 okay So Brexit মানে কি Brexit হৈছে ব্ৰিটেইনে ইউৰোপীয় ইউনিয়নৰ পৰা বাহিৰ হোৱা প্ৰক্ৰিয়া যি 2020 ত সম্পূৰ্ণ হৈছিল আৰু এটো আৰম্ভণি হৈছিল 2016 চনত ওকে এটো সনটো ইম্পৰ্টেন্ট কেতিয়া ইংল্যান্ডে এপ্লাই কৰিছিল ফৰ Brexit 2016 ত এপ্লাই কৰিছিল আকৌ বাহিৰ হৈছিল 2020 ত Next question লকে আগবাঢ়ো When did Indo-China War take place? In 1962 খুব ইম্পৰ্টেন্ট প্ৰশ্ন আৰু আমি প্ৰায় সকলোৱে জানো চীন ভাৰতৰ যুদ্ধ কেতিয়া হৈছিল চীন পাকিস্তানৰ যুদ্ধ কেতিয়া হৈছিল নেক্সট ক্লাছত আমি আলোচনা কৰিম নেক্সট তোমালোকৰ চেপ্টাৰ আছে বৈদেশিক নীতিৰ ওপৰত তাত লাগিব তাতে বিশেষভাৱে আমি আলোচনা কৰিম এইবিলাকৰ বিষয়ে Next another question which slogan symbolized early Indo-China friendship okay হিন্দি চিনি ভাই ভাই তোমালোকে নামটো শুনিছা সাগে স্লোগানটো শুনিছা সাগে হিন্দি চিনি ভাই ভাই আৰু এটো এসোসিয়েটেড উইথ দ্য প্ৰাইম মিনিষ্টাৰ অফ জৱাহৰলাল নেহৰু লগত এই স্লোগানটো এসোসিয়েট হৈ আছে বা সংযুক্ত হৈ আছে বা সম্পৰ্কিত হয় স্লোগানটো হৈছে হিন্দি চিনি ভাই ভাই হিন্দি চিনি মানে ভাৰত আৰু চীন In which fields is Japan a global leader? Economy and technology. Japan কোন ক্ষেত্ৰত বিশ্ব নেতৃত্বকাৰী ৰূপে জনা যায় অৰ্থনীতি আৰু প্ৰযুক্তি South Korea is a leader in which sector? South Korea কোনটো ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আছে Electronics and Information Technology, Electronics আৰু তথ্য প্ৰযুক্তি বিদ্যা ক্ষেত্ৰত Japan and South Korea belong to which region? East Asian nations. East Asian nations বুলি জনা যায় জাপান আৰু South Korea Okay, পূব এছিয়াৰ দেশ বুলি জনা যায় নেক্সট কোৱেশ্চনলৈকে আগবাঢ়ো Where is the headquarter of ASEAN located? The headquarters of ASEAN is in Jakarta, Indonesia. খুবই ইম্পৰ্টেন্ট প্ৰশ্ন এছিয়ানৰ বিষয়ে অকল জানিলে নহব এছিয়ান টোটাল মেম্বাৰস মই অলৰেডি ক্লাছত কৈছো এছিয়ানৰ টোটাল মেম্বাৰ হৈছে 10 খন নেক্সট ফাউন্ডিং মেম্বাৰ হৈছে 5 খন তোমালোকে এতিয়া হেডকোৱাৰ্টাৰছৰ বিষয়ে পালা হেডকোৱাৰ্টাৰ হৈছে জাকাৰ্টা ইণ্ডোনেছিয়া হয় না নহয় গতিকে এছিয়ান পিলাৰ্স আছে তিনিটা এছিয়ান পিলাৰ্স মই কৈ দিছো অলৰেডি ক্লাছত তোমালোকে ভালকে পঢ়ি যাবা এছিয়ান নেক্সট ইউৰোপিয়ান ইউনিয়ন কোনখন চুক্তিৰ জৰিয়তে হৈছিল লগতে আসিয়ান কোনখন চুক্তিৰ জৰিয়তে আৰম্ভণি হৈছিল বেংকক ডিক্লাৰেচন ইউৰোপিয়ান ইউনিয়ন হৈছে মাষ্ট্ৰিক ট্ৰিটিৰ জৰিয়তে গতিকে এইখিনি খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় একদম মুখৰ আগত থাকিব লাগিব তোমালোকৰ মনত ৰাখিবা অসমীয়াত হৈছে এছিয়ানৰ মুখ্য কাৰ্যালয় কোট অৱস্থিত এছিয়ানৰ মুখ্য কাৰ্যালয় ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অৱস্থিত Mention the policy of 4 modernizations forwarded by Zhou Enlai. Zhou Enlai আগবঢ়োৱা 4 আধুনিকীকৰণ নীতি কোন ক্ষেত্ৰত অন্তৰ্ভুক্ত আছিল
কৃষি উদ্যোগ বিজ্ঞান আৰু প্ৰযুক্তি আৰু প্ৰতিৰক্ষা আধুনিকীকৰণ অন্তৰ্ভুক্ত আছিল the policy of for modernization aimed at modernizing in China was in agriculture industry science and technology and defense okay so এইখিনি আজি প্ৰশ্ন আছিলে নেক্সট ক্লাছত আমি হয়তো আৰু প্ৰশ্ন আলোচনা কৰিব পাৰো আৰু নহলে নেক্সট চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিম আজিলৈকে ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ